মই আজি বেঞ্জামিন ফ্ৰেংকলিনৰ এটা মহৎলোকৰ বাণী ক'ব ওলাইছোঁ। তেওঁৰ মতে, নজনাটো লাজৰ কথা নহয়, কিন্তু নাজানি যদি শিকিবলৈ আমি যত্ন নকৰোঁ সেইটোহে লাজৰ কথা। মোৰ মতে তোমালোকে যিহেতু স্কুললৈ আহি আছা, এটা প্ৰাইমাৰী ছেকশ্যনো শেষ কৰিলা, শেষ কৰি আহি ME ছেকশ্যন আৰু এতিয়া হাই স্কুলতো পঢ়ি আছা। এইখিনি পঢ়ি আহি যদি আমি বৰ্ণমালাখিনি ভালকৈ শিকিব নোৱাৰোঁ বা আমি পঢ়িব নোৱাৰোঁ, সেইটো আমাৰ কাৰণে বহুত লাজৰ কথা। কিন্তু আমি যদি যত্ন কৰিব পাৰোঁ বা বিচাৰোঁ নিজৰ ফালৰ পৰা, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, মিনিমামখিনি এটলিষ্ট স্কুল অহাৰ উদ্দেশ্যটো সফল কৰিবলৈ আমি লিখিব বা পঢ়িব পাৰিব পাৰোঁ। নিজৰ ফালৰ পৰা যদি আমি যত্ন কৰিব বিচাৰোঁ, এটলিষ্ট তোমাৰ নিজৰ পৰিয়ালৰ নিজৰ নামটো তুমি লিখিব পাৰা। কোনোবা এখন ঠাইলৈ ফুৰিব গৈছা, ঠাইখনৰ নামটো তুমি পঢ়িব পাৰিব লাগিব। ৰেষ্টুৰেণ্টত খাব গৈছা, মেনুত কি আছে সেইখিনি আমি অৰ্ডাৰ কৰিবলৈ পাৰিব লাগিব নাই স্কুলিং কৰিবলৈ। ত' তোমালোকে নিজৰ ফালৰ পৰা যদি আজিৰ পৰা ভাবা যে মই নিজে সংকল্পবদ্ধ হওঁ বা নিজৰ ফালৰ পৰা মনৰ পৰা যত্ন কৰিব বিচাৰোঁ যে এটলিষ্ট আমি স্কুল আহি আছোঁ, কষ্ট কৰি হ'লেওতো স্কুল আহি আছে নহয় জানো। যদি স্কুল আহি তুমি এটলিষ্ট বৰ্ণমালাখিনি বা আলফাবেটখিনি ABCD যদি তোমালোকে সাধাৰণ জ্ঞানখিনি নাথাকে বা নিজৰ ফালৰ পৰা শিকিবলৈ তোমালোকে অলপো যত্ন নকৰা, তেনেহ'লে আমাৰ কিবা উদ্দেশ্য সফল হ'ব জানো? একো তোমালোকে পাৰিব নালাগে। লিখিব আৰু যদি পঢ়িব পাৰা, তোমালোকে সকলো ছাবজেক্টেই পাৰিবা। কঠিন ছাবজেক্টখিনি মেথছ আৰু ছায়েন্সৰ বাহিৰে মোৰ মতে নজনা একো কথাই থাকিব নোৱাৰে। ত' মোৰ সকলো ছাত্ৰীসকল, যদি আমি বিচাৰোঁ আজিৰ ফালৰ পৰাই আমি নিজৰ ফালৰ পৰা সংকল্পবদ্ধ হওঁ যে মিনিমামখিনি আমি যাতে কিবা এটা নিজে গোটেই পাঠটো বা যিয়ে নহওক আমি নিজৰ লেচনটো বাহিৰৰ কিবা কিতাপ এখন পঢ়িবলৈ প্ৰথমতে আমি কি কৰোঁ, বৰ্ণমালাখিনি শিকিম, তাৰপিছত মাত্ৰাখিনি শিকিম, তাৰপিছত যাতে আমি ৱৰ্ড ফৰ্মেশ্যনখিনি শিকি লাহে লাহে আমি চেণ্টেঞ্চলৈ যাব পাৰোঁ। থেংক ইউ।